নমস্কাৰ প্ৰিয় শ্ৰোতাসকল। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আজি আমি পাঠ কৰিব ওলাইছোঁ অসমীয়া সাহিত্যৰ এখনি জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এই ৰাধাৰ ২৮তম খণ্ড। ৰোণ শুনিছেনে? হঠাৎ অনুৰণৰ মাতত সন্ধ্যা একেবাৰে গোবিন্দপুৰৰ ৰাধাপুখুৰীৰ পৰা আহি উজান বজাৰৰ ফ্লেটটোত সৰি পৰিলেই। কিতাপখন জপাই তাই উঠি আহিল। কি হৈছে? এনেকৈ চিঞৰিছে যে? মই যাব লাগিব এতিয়াই। ঐশ্বৰ্যজনে ফোন কৰিছে। কেছটোৰ অলপ ক্লু পাইছে। কোন? সেই যে তোমাক কৈছিলোঁ, মহানগৰৰ বহু ছোৱালী শিশুৰ শ্ৰমিক ৰূপে ৰাখি অন্য ৰাজ্যলৈ চালান দিয়া হয়। মনত পৰিছে। মই গৈ থাকোঁ। ৰাতি অহা চাগে অলপ পলম হ'ব। কথাটো কৈয়ে অনুৰণে কাপোৰ সলাই ওলাই গ'ল দৌৰা দৌৰিকৈ। সন্ধ্যা পাকঘৰত সোমাল। ৰাতি ভাতৰ টেবুলত শাহুৱেকে কথাটো উলিয়ালে। ই এনেকৈ ঘপকৈ গুচি গ'ল যে? মাজে মাজে যাব লগা হয় মা। সন্ধ্যাৰ উত্তৰত মাকে নিজক কোৱাৰ দৰেই হুমুনিয়াই হৰাই ক'লে। বেচেৰাৰ জীৱনত যি অশান্তি আৰু কি বুলিনো ঘৰত থাকিব। মনুৱে কিবা এটা ক'বলৈ লৈছিল। সন্ধ্যাই ইংগিত দি মানা কৰিলে। অযথা তৰ্ক কৰিবলৈ তাইৰ মন নাই। সন্ধ্যাৰ পৰা একো উত্তৰ নহা দেখি শাহু আকৌ মনে মনে থাকিল। ভাত খোৱাৰ পাছতে মাক বিচনাত উঠিলগৈ। মনু আৰু সন্ধ্যাই পাকঘৰ সামৰিলে। আজৰি হৈ গাটো ধুই নিজৰ ৰুম পাওঁতে সন্ধ্যাই দেখিলে ফোনটো বাজি আছে। তাই কাণত ল'লে। কওক দেউতা, ভালে আছে? সিফালৰ পৰা আদৰুৱা মাত এটা ভাহি আহিল। হ'ব মাৰাক পাই মোক পাহৰিলাই ন? কি যে কয় দেউতা, পিছে আপুনিও আহিব লাগিছিল। এৰা, এতিয়াহে ভাবিছোঁ। মই যোৱা হ'লে তোমাৰ কষ্টবোৰ অলপ কমিলহেঁতেন। অনুৰণৰ দেউতাক প্ৰবীণ হাজৰিকা। সন্ধ্যাক প্ৰথমৰ পৰাই নিজৰ জীয়াৰতকৈ বেছি মৰম কৰা মানুহজন। তাই অসুখত মূৰৰ শিতানত বহি মূৰ পিটিকি দিয়া, তাই নথকাত তাই কাপোৰ সামৰি থোৱা, আবেলি তাইৰ লগত বহি নিজৰ কলেজীয়া দিনৰ প্ৰেমৰ কথা কৈ কৈ আড্ডা মৰা, এই মানুহজন সন্ধ্যাৰ বৰ আদৰৰ। শহুৰৰ ৰূপত তাই যেন প্ৰিয় বন্ধু এজনকহে পাইছে। তাই উত্তৰ দিলে, তেনেকুৱা একো নাই দেউতা। মোক অন্তৰাই কৈছে কথাবোৰ। তুমি চিন্তা নকৰিবা জোনজোন। ভাবিছোঁ জিতেনহঁতক দুদিনমান ইয়াত থাকিবলৈ দি ময়ো তালৈকে যাওঁ। সন্ধ্যা উৎফুল্লিত হৈ পৰিল। বঢ়িয়া আকৌ, আহা শুনা দেউতা। বহুদিন হ'ল লগ নোপোৱা। যাম। তুমি মাত্ৰ এওঁক কৈ নিদিবা, নহ'লে নালাগে বুলি চিঞৰ বাখৰ লগাব। এতিয়া সৌ দিয়া মই। কথাটো কৈ ফোনটো কাটিলে তেখেতে। সন্ধ্যাৰ মনটো ভাল লাগি গ'ল অনুনৰ দেউতাক আহিব বুলি জানি। ৰুমৰ বিচনাখন পাৰিলে তাই। অনুনৰ চাগে অহা অলপ পলম হ'ব, কিন্তু অকলে ৰুমটোত তাইৰ শুবলৈ মন যোৱা নাই। সেয়ে ৰাধাখন তাই আকৌ বেলকনিৰ ওচৰত লৈ গৈ পঢ়িবলৈ ল'লে। স্নেহালয়ৰ চৰাঘৰত আৰামী চকীত বহি আছিল ধৰ্মনাৰায়ণ। কাষতে মহামায়াই তামোল খুন্দি আছে। কাষতে থিয় দি ৰৈ আছে কুন্তলা, খুন্দা তামোল অকণ নিবলৈকে। এওঁতে পিছ চোতালৰ পৰা ভাহি আহি ইজনে সিজনৰ মুখলৈ চালে। কোনোবাই কিবা কোৱাৰ আগতেই ৰাধাক চুলিত ধৰি চোঁচৰাই লৈ কোঠাটোলৈ সোমাই আহিল বৈকুণ্ঠ। আহিয়েই চৰাঘৰৰ মজিয়াত গটিয়াই পেলাই দিলে ৰাধাক। মেলা চুলিৰে বাউলি হৈ ৰাধা ধমকৈ পৰিল মজিয়াখনত। মহামায়া আৰু ধৰ্ম নাৰায়ণে একে সমানে গৰজি উঠিল, বৈকুণ্ঠ! মহামায়াই লগতে ক'লে, ঐ কুলাংগাৰ! ধৰ্মনাৰায়ণে গৈ বৈকুণ্ঠৰ চোলাত খামুচি ধৰিলে। তোক এতিয়াই এই ঘৰৰ পৰা বাহিৰ কৰিম। লগে লগেই বৈকুণ্ঠৰ পিছে পিছে অহা মনোহৰাই ক'লে, আগতে সি কিয় এনেকুৱা কৰিলে সুধি লওক, তাৰপিছত বাহিৰ কৰিব। দেউতা, এই কি কৰিছে শুনক। ৰাধাপুখুৰীৰ পাৰত সেই ডাক বোলাটোৰ লগত লেটিবেটি, সেই লম্পটটোৱে এই বুকুৱে পিঠিয়ে। বৈকুণ্ঠৰ কথা শেষ নহওঁতেই কুন্তলাই চিঞৰি উঠিল, কি? ৰাধা, এইবোৰ সঁচানে? কি শুনিছে এইবোৰ? ৰাধাই একো নামাতি
তলমুখ কৰি থাকিল মাত্ৰ। লাহে লাহে যেন খহি গৈছে তাৰে ভৰিৰ তলৰ মাটি। বৈকুণ্ঠই আকৌ ক'লে, কিয় মিছা হ'ব? এই এই কুকুৰটো ক'লৈ গ'ল? এইবুলি সি আগফালে ওলাই গৈ ৰৈ থকা বাৰান্দাত শৰতক তালৈ টানি আনিলে। মহামায়া ধৰ্মনাৰায়ণ যেন গছৰ মূঢ়াৰ দৰে ৰৈ গ'ল। ৰাধাৰ ফালে অচিনাকিৰ দৰে চাইছিল মাত্ৰ কুন্তলাই কৈ উঠিল, মোক শেষ কৰি পেলালে। এয়াই কৰিবলৈ শিকালো তোক অতৰিনে? মনোহৰাই ক'লে, চব ভুল সৰুৰে পৰাই লুকাই থৈ যে, সেইকাৰণেই হৈছে এইবোৰ। আমি ক'লে আমি বেয়া হওঁ। বৈকুণ্ঠইও যোগ দিলে। মৌজাদাৰৰ ঘৰৰ বিয়া দিবলৈ তাইৰ আপত্তি, কিন্তু দাসৰ ঘৰৰ ভিকৌটোৰ লগত তাইৰ শুবলৈ লাজ নালাগে। কিয় লাজ লাগিব? যি যেনেকুৱা তেনেকুৱাহে পাব। আৰু চাগে কি কি ঘটিল কোনে জানে। এইখন ঘৰৰ এইবোৰ বেভিচাৰ চলা নাছিল কেতিয়াও। মনোহৰা আৰু বৈকুণ্ঠই নোলোৱাকৈ বৰশী গৈছে কথাৰ খেল। নিশ্চুপ হৈ শুনি গৈছে ৰাধাই। মহামায়া বা ধৰ্মনাৰায়ণৰ ভাষা হেৰাই গৈছে কিবা কোৱাৰ। হতচকিত হৈ চাই আছে মাত্ৰ বোলছবিৰ দৰে। এবাৰ শৰতে ক'লে, আপোনালোকে মোক যি ক'বলৈ আছে কওক, কিন্তু ৰাধাক একো নক'ব। তাইৰ একো ভুল নাই। আমি ভাল পাওঁ ইজনে সিজনক। লগে লগে মনোহৰাই কৈ উঠিল, ৱাহ, কটা ভিখাৰীৰো আজি মহাজনৰ ঘৰত মাত ফুটিল। বৈকুণ্ঠই যোগ দিলে, মাত নুফুটিব। চহকী ঘৰৰ ছোৱালীক হাত কৰি চোৱা কৰিবলৈ গৈছে সি কুকুৰে, যাতে মাটি বাৰী সম্পত্তি হৰলুকি কৰিব পাৰে। 7 জনম গ'ল, লোকৰ জোতা চেলেকি এতিয়া মালিক হোৱাৰ সপোন দেখে তোৰ দৰে। বৈকুণ্ঠৰ কথা শেষ নহওঁতেই মজিয়াৰ পৰা থিয় হৈ ৰাধাই আঙুলি টোৱাই গুজৰি উঠিল, ঐ চুপ থাক, আৰু এষাৰ কথাও যদি কৱ, সৈত খাই কৈছোঁ, মোৰ হাত উঠি যাব। মেলা চুলিৰ অঙঠা হেন হৈ পৰা ৰাধা যেন এতিয়া সেয়া দেওধনী যে লগা কোনোবা নাৰীহে। ৰাধাৰ সেই ৰূপত বৈকুণ্ঠয়ে নহয়, শৰতো যেন কঁপি উঠিল। বৈকুণ্ঠই কিবা এটা ক'বলৈ সাহস নকৰিলে। তাৰ মাজতে কুন্তলাই তাইৰ ওচৰলৈ গ'ল। লাজ লগা নাই তোৰ? নাই লগা, কাৰণ মই একো লাজ লগা কাম কৰা নাই। ভাল পাইছোঁ মই শৰৎ। ভাল পোৱাটো কি দোষ নেকি? ককা, মই কোনো বেভিচাৰী কাম কৰা নাই। শৰৎদাই মোক একো চোৱাও কৰা নাই। প্ৰেম মানে বেভিচাৰিতা নহয়। ভাল পোৱা মানে সম্পত্তিৰ লোভ নহয়। এইবোৰ সেই মৌজাদাৰ ঘৰত চলিব পাৰে, কিন্তু সৎ পথেৰে অৰ্জন কৰা মানুহৰ আত্মসন্মান থাকে। আপোনালোকে মোক যি কয় কওক, কিন্তু মোৰ ভাল পোৱাক অপমান নকৰিব। ৰাধাৰ কথাত ৰৈ গ'ল কুন্তলাও। ৰাধা এইবাৰ আগুৱাই গৈ ধৰ্মনাৰায়ণৰ হাতত ধৰিলে। ককা, ককা, আপুনি কওক, শৰতাক বাছি মই ভুল কৰিছোঁ নেকি? সৰুৰে পৰা আপুনি পাইছে তেওঁক, কওক ভুল হৈছে নেকি? ধৰ্মনাৰায়ণ নিশ্চুপ হৈ বৈকুণ্ঠলৈ কাতৰভাৱে চালে মাত্ৰ। আজিকালি যে তেখেত নিজেও নিজৰ অচিনাকি হৈ গৈছে। বয়স আৰু এটাৰ পাছত আনটো আঘাতে কোঙা কৰি পেলোৱা ধৰ্মনাৰায়ণে আজি পৰা নাই নিজৰ ৰাজকুমাৰী যেন নাতিনীক সুৰক্ষা দিব। ধৰ্মনাৰায়ণ হৈ উত্তৰটো বৈকুণ্ঠই দিলে। ৰাধাক ভাঙি পেলাবলৈ সি শেষ হেলপাত ব্যৱহাৰ কৰিলে। এইখন ঘৰে বুটলি ননা হ'লে তই কেতিয়াবাই মাকৰ লগত চিতাত পুৰি ছাই হ'লিহেঁতেন। এইখন ঘৰে তোৰ কাৰণে কি কি কৰিছে সেয়া পাহৰি গ'লি এই টোকোনাটোৰ কাৰণে। বৈকুণ্ঠৰ চেঁচা পানী ঢালি ৰাধাই উত্তৰ দিলে, নাই পাহৰা অ'। এইখন ঘৰে মোক জীৱন দান দিলে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে প্ৰতিদান হিচাপে মই মোৰ ভাল পোৱাৰ বলিদান দিম। তহঁতে মোৰ বাবে বহুত কৰিছ, ময়ো কৰিম, কিন্তু মোৰ ভাগ্য লিখাৰ অধিকাৰ তহঁতৰ নাই। ভুল হ'লে শুধৰাব পাৰিবি, কিন্তু শুদ্ধভাৱে মোৰ নিজৰ জীৱনটো কাৰ লগত সজাম তাত মাত মতাৰ অধিকাৰ তহঁতৰ নাই। শৰৎদা কিয় মোৰ বাবে উপযুক্ত নহয়? এটা কাৰণ কৈ দে, মই মানি ল'ম। ক'ব পাৰিবি? বৈকুণ্ঠ মনে মনে ৰোৱাত ৰাধাই পুনৰ ক'লে, জানো নোৱাৰ, সেইবাবে কৈছোঁ আমাৰ বিয়াত বাধা নিদিবি। মনোহৰাই মাত দিলে, যদি বাধা দিওঁ তেন্তে মাৰৰ নিচিনাকৈ চাগে পলাই যাবি নহয় জানো? ৰাধাই পুনৰ চিঞৰি উঠিল, নাযাওঁ নাযাওঁ মই পলাই। মই ইমান ভয়াতুৰ নহয়
আৰু আমাৰ ভাল পোৱাও ইমান দুৰ্বল নহয়। লাগিলে মই তহঁতৰ সন্মুখত হৰদাক হাতত ধৰি ওলাই যাম, কিন্তু চোৰৰ নিচিনাকৈ পলাই নাযাওঁ। বৈকুণ্ঠই লগে লগে আকৌ লম্ফ জম্ফ কৰি কিবা কিবি কৈ আছিল। লগে লগে ৰাধাই উত্তৰ দি গৈছিল, মাজে মাজে মনোহৰা। এইফালে হৰতেও। এই হুলস্থুলবোৰৰ মাজতে হঠাৎ চৰাঘৰৰ চুকৰ শৰাইখন কোনোবাই দলিয়াই দিলে সকলোৰে সন্মুখত। ঠনৰকৈ শব্দ এটা হৈ শৰাইখন বাগৰি পৰিল। লগে লগে হুলস্থুলবোৰ ৰৈ গ'ল। শৰাইখন কোনে দলিয়ালে বুলি চাওঁতেই দেখে হাতত নগাৰা এখন লৈ প্ৰচণ্ড ৰূপত ৰৈ আছে ভানুমতী। লগে লগে চৰাঘৰত থকা প্ৰতিজন মানুহেই কঁপি উঠিল। ধৰ্মনাৰায়ণে লাহেকৈ মাত দিছিল, আই। কিন্তু ভানুমতীৰ গোজৰণীয়ে চুপ, মনে থাকিম বুলি চিৰাং কৰিছেই যেতিয়া মনে থাক এতিয়াও। হাতত নগাৰা এখন লৈ ভানুমতী শৰতৰ ফালে আগুৱাই গ'ল। ৰাধাৰ বুকুৱে ধান বনা দি বান্ধিছে। তাই শৰতৰ সন্মুখলৈ আহিছিল, কিন্তু ভানুমতীয়ে ক'লে, আঁতৰ হ ৰাধা। তেখেতৰ কণ্ঠক কিবা এটা ওলোটাই কোৱাৰ সাহস ৰাধাৰো নাছিল। তলমূৰ কৰি থকা শৰতৰ সন্মুখত থিয় হৈ ভানুমতীয়ে ক'লে, মূৰ তোলা। তলমূৰকৈ কথা কোৱা চোৰৰ কাম। শৰতে মূৰ তুলি তেখেতলৈ চালে। ভানুমতীয়ে ক'লে, ভাল পোৱা ৰাধাক? পাওঁ আই। তাইৰ অতীত জান? জানো। বিয়া কৰাবা? একে আষাৰে শৰতে ক'লে, কৰাম, মই সাজু আছোঁ আই। এইবাৰ ভানুমতীয়ে আঁচলৰ তলৰ পৰা সেন্দুৰৰ টেমা এটা শৰতৰ সন্মুখত দাঙি ধৰিলে। তেন্তে এই মুহূৰ্তে এই স্নেহালৰ মজিয়াতে ৰাধাৰ শিৰত সেন্দুৰ দি তাইক লৈ যোৱা। ভানুমতীয়ে এইষাৰ কথা যেন কথা নহয়, দেৱৰাজৰ বজ্ৰপাতহে আছিল। যি বজ্ৰৰ আঘাতত তাত থকা প্ৰতিজন ধৰাশায়ী হৈছিল। কি বৈকুণ্ঠ, কি মনোহৰা, কি ধৰ্মনাৰায়ণ, কি মহামায়া, আনকি ৰাধাও চমকি গৈছে এই কথাত। সম্পূৰ্ণ অপ্ৰত্যাশিত এটা কথা শুনি তাৰ প্ৰতিক্ৰিয়া দিবলৈকো যেন সকলোৱে পাহৰি গ'ল। সপোনৰ দৰে চাই আছে মাত্ৰ। হঠাৎ যেন চেতনা আহিল বৈকুণ্ঠৰ। আই বুলি চিঞৰ এটা মাৰি সি আগুৱাই যাবলৈ লওঁতেই ভানুমতীয়ে নগাৰা এখন জোকাৰি লৈ কৈ উঠিল, খবৰদাৰ, এইফালে এখোজো নিদিবি। তোৰ ডেমাকিত তোৰ বাপেৰ চুপ হ'ব পাৰে, কিন্তু বাপেৰৰ এই বুঢ়ীমাৰৰ কলিজা ইমান দুৰ্বল নহয়। একে ঘাপত ডিঙি সুলুকি পৰিব কৈ থলোঁ। এই বয়সত ফাটেকত সোমাই থাকিবলৈ ভয় নকৰোঁ। বৈকুণ্ঠই কল্পনাও কৰা নাছিল যে ভানুমতীয়ে তাক এইদৰে দা জোকাৰি আহিব। সঁচাই সি আৰু এখোজো আগবাঢ়িব নোৱাৰা হ'ল। ভানুমতীয়ে কৈছে যেতিয়া তেওঁ কৰিবও পাৰে। আজি অত বছৰে সিমানখিনিতো বুজিছে সি আইতাকক। বৈকুণ্ঠ ৰৈ যোৱাত মনোহৰাই ক'লে, আই, এনেকৈ হুৰমূৰকৈ কিবা এটা কাম হয়নে? কথাবোৰ সকলোৱে আলোচনা কৰক। অলপ সময় লৈ সময়? কাক সময় দিব লাগে? তোক নে তোৰ পুতেৰক? চক্ৰব্যূহ সাজিবলৈ সময় লাগে। তৰাৱতী, সৰু মাইনাৰ লগত যি হ'ল তাৰ বাবে সময় দিব লাগে। তোৰ গালত পৰা সেই চৰটোৰ গমগমনি মাৰ গ'ল হ'বলা। এই শাহুৱেৰৰ হাতত কিন্তু এতিয়াও একেই আছে। ভানুমতীৰ কথাত মনোহৰাই পুনৰ এটা ক'বলৈ সাহস নকৰিলে। ভানুমতীয়ে এইবাৰ পুনৰ শৰতক ক'লে, ভেবালাকে কি চাই আছ? সাহস নাই। শৰত আগবাঢ়িল। ভানুমতীৰ পৰা সেন্দুৰৰ অকণমান সোঁহাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিটোৰে লৈ ৰাধাক বাওঁ হাতেৰে টানি আনি তাইৰ শিৰত সেন্দুৰখিনি বুলাই দিলে। চৰাইঘৰৰ পৰ্দাৰ সিফালে পৰা শাৰদীয়ে দিয়া উৰুলিৰ ধ্বনি ভাহি আহিল। ভানুমতীয়ে তেজাক মাত দিলে। তেজাই কাগজ এখনেৰে নুৰে কিবা এটা টোপোলা আনি দিলে। ভানুমতীয়ে টোপোলাটো ৰাধাৰ হাতত তুলি দি ক'লে, এইযোৰ মোৰ জোৰোণৰ সাজ। শৰতে যিদিনা নিয়ম কৰি হোমৰ আগত বিয়া পাতিব সিদিনা পিন্ধিবি। এতিয়া যাগৈ। বাকী যি লামলাকুত থাকে মই কানাই নহ'লে পোনাৰ হাতত দি পঠাম। ৰাধাৰ চকু চলচলীয়া হৈছিল। তাই নিজেই বুজি পোৱা নাই কি হৈ গ'ল এয়া। কিয় ল'লে আয়েকে এই সিদ্ধান্ত? শৰত আৰু তাই দুয়োটাই ভানুমতীৰ ভৰি চৰি সেৱা কৰিলে আৰু তাৰ পাছত হাতত ধৰা ধৰি গৈ তাৰ পৰা ওলাই আহিল। ভিতৰত ধমহকৈ আৰামী চকীখনত বহি পৰিল ধৰ্মনাৰায়ণ। শিল পৰা কপৌ যেন হৈ থৰ হৈয়ে ৰ'ল কুন্তলা। মহামায়াও দৰক লাগিল। মুঠতে কোনেও যেন হাত ভৰি একো লৰাব নোৱাৰা যেন হ'ল। মাত্ৰ ৰাধাহঁত পদূলি পাওঁতে বাৰান্দাত ৰৈ বৈকুণ্ঠই চিঞৰি উঠিল, গৈছ
যেতিয়া একেবাৰে যা। আজিৰ পৰা এই ঘৰ এই বংশৰ লগত তোৰ কোনো সম্পৰ্ক নাই। আজিৰ পৰা তই আমাৰ কাৰণে মৰিলি। তোৰ কোনো বংশ পৰিয়াল নাই। কিয় জানো কথাখিনি কওঁতে বৈকুণ্ঠৰ চকুৰে পানী বৈ আহিল। কি আছিল এই অশ্ৰুধাৰাত? জিকিব নোৱাৰাৰ ক্ষোভ নে ৰাধাৰ প্ৰতি ক্ষীণকৈ হ'লেও এটা বান্ধোন? নাই, নাজানে বৈকুণ্ঠই। মাত্ৰ জানে ৰাধা নামৰ এইডাল কাঁইটক সি এইবাৰ উভালিব নোৱাৰিলে। আধাতেই ৰ'ল তাৰ আয়োজন। বৈকুণ্ঠৰ চিঞৰত নঙলা পাৰ হ'বলৈ লৈও ৰৈ গৈছিল ৰাধা। এবাৰ তাই ঘূৰি চালে স্নেহালয়লৈ, তাইৰ আপোন ঘৰলৈ। এইখন ঘৰৰ প্ৰতিজোপা গছ, প্ৰতিটো কোঠালি, প্ৰতিখন দেৱালয়ত তাইৰ শৈশৱ লুকাই আছে। আগচোতালৰ গোহাঁই ঘৰ, গোহালিৰ পৰা পাছচোতালৰ ঢেঁকীশাল, তাঁতশাল সকলোতে তাই আছে। আৰু আজি এই সকলো পৰ। আজিৰ পৰা ইয়াত তাইৰ কোনো অধিকাৰ নাই। এইখন চোতালত, এইখন ঘৰত তাই অচিনাকি আলহী। নঙলাৰ ওচৰতে আঁচুকাঢ়ি তাই ঘৰখনলৈ সেৱা এটা কৰিলে। গোহালিৰ ভিতৰৰ মুখত গামোচাৰে সোপা দি কান্দিছে পুনৰামে। পিছফালৰ পিৰালিত বহি ভেকুৰি উঠিছে তেজাই। ৰাধাই শৰতৰ লগত খোজ লওঁতেই এবাৰ জুমি চালে। কিজানি কানাইক দেখা পায়েই, কিন্তু নাই। নিজৰ কোঠাত সোমাই নিঃশব্দ কান্দোনৰ ৰাউচীজোৰা কাণেৰে তেতিয়া সকলোৰে পৰা নিজক আঁতৰাই লৈ গৈছে। ৰাধা এইদৰে আঁতৰি যোৱাত ৰাধাক এইখন ঘৰে বিসৰ্জন দিয়াৰ দৃশ্য সি কেনেকৈ চায়? শৰতৰ হাতত ধৰি এখোজ দুখোজকৈ গৈ থাকিল ৰাধা। তাই কৈশোৰ, তাই জীৱনৰ এছোৱা সময় পাছফালে এৰি। ধৰ্মনাৰায়ণৰ কোঠাত খুপি খুপি সোমালগৈ ভানুমতী। ধৰ্মনাৰায়ণ তেতিয়া বিচনাত অকলে, চকুযোৰ ভিজি আছে তেতিয়াও। ভানুমতী গৈ এবাৰ মূৰত হাত ফুৰাই সৰুকৈ ক'লে, মোক খেমিবি ধৰ্ম। ৰাধাৰ ভাগ্যে যলৈ নিয়ে তাই যাব। কিন্তু এই হাউলিত থকা হ'লে তাইৰ গতিও তৰাৱতীৰ দৰেই হ'লহেঁতেন। কথাবোৰ বুজি ল'বি। কথাটো কৈ ভানুমতী কোঠাৰ পৰা ওলাই গ'ল। ধৰ্মনাৰায়ণে একো নোকোৱাকৈ পৰি থাকিল মাত্ৰ। দিনে দিনে তেওঁ যেন মাতিব নোৱাৰাকৈ দুৰ্বল হৈ আহিছে। গোবিন্দপুৰ কঁপাই তোলা মাতটো লাহে লাহে পৰি আহিছে। তৰাৱতী, আহ, সেই নাৰী, হাঁহি ফুলেৰে ধৰ্মনাৰায়ণৰ জীৱন সজাই তোলা সেই নাৰী কেৱল পত্নী নাছিল জানো তেওঁৰ? নাই, তৰাৱতী আছিল তেওঁৰ প্ৰিয় সখী। কত ৰাতি তৰাৰ আঙুলি এটা স্পৰ্শ নকৰাকৈ কটাই দিছিল তেওঁ কথা পাতি পাতি। আচৰিত হৈ ধৰ্মনাৰায়ণ। সতিনীয়েকৰ প্ৰতিও যেন দায়বদ্ধ আছিল তৰাৱতী। কেইবাদিনো তৰাৱতীৰ কোঠালিতে শোৱাৰ পাছতে নিজকে কৈছিল, আজি বাইদেউৰ ওচৰলৈ যাওক। আপোনাৰ ওপৰত প্ৰথম অধিকাৰ তেওঁৰহে। সেই মানুহজনীয়ে সৰু মাইনা আৰু সৰুকণৰ জন্মৰ পাছত এদিন ঢলি পৰিছিল। জানে, ধৰ্মনাৰায়ণে জানে ইয়াৰ আঁৰত কাৰ হাত। কিন্তু কি কৰিব তেওঁ? দোষীক শাস্তি দিলেই জানো ঘূৰি আহিব তৰাৱতী? সেয়ে বংশৰ এই কালিমা লগা কথাবোৰ নিজৰ বুকুতে হেঁচা মাৰি থৈছিল। কিন্তু আজি আয়ে কিয় ক'লে? কি হ'বলৈ গৈ আছিল ৰাধাৰ লগত? আৰু ভাবিব নোৱাৰে ৰাধাৰে। কাতৰ চকুৰে মুক্তি বিচাৰে, হাহাকাৰ কৰে তেওঁৰ প্ৰাণে। ভানুমতীৰ কোঠাত পালেঙত শুই থকা ভানুমতীয়ে ঘন ঘনকৈ উশাহ লৈছে। আজিৰ দিনটো অহাৰ জৰুৰী আছিল। বহুত হেৰুৱালে স্নেহালয়ে। আপোনাৰ তেজেৰে বহুবাৰ ৰাঙলী হ'ল এই ঘৰৰ মজিয়া। পুনৰবাৰ তেওঁ ৰাধাক চক্ৰবেহুৰ অভিমন্যু সজাব নোৱাৰে। জানি শুনি ৰাধাক আগুৱাই দিব নোৱাৰে ভয়ংকৰ বিপদলৈ। আই, দুৱাৰখন ঠেলি সোমাই আহিল হাদৰী। আহিয়েই ভানুমতীৰ ভৰিকেইটাত উবুৰি পৰি উচুপি উঠিল তাই। ভানুমতীয়ে মূৰত হাত ফুৰাই ক'লে, নেকান্দিবি। মই জানো এতিয়াৰ পৰা এই ঘৰত মোৰ খুব কষ্টৰ দিন হ'ব। কিন্তু মই জানো সময়ে সকলো হিচাপ ল'ব মোৰ আই। মই নেদেখিলেও তই হয়তো দেখিবি। অলপ সময় থাকি হাদৰী ওলাই গ'ল। তাই যোৱাৰ ফালে চাই ৰ'ল অলপ সময় ভানুমতীয়ে। এই হাদৰীৰ বাবেইতো ৰক্ষা পৰিল চৌধুৰী বংশৰ এগছ চাকি। কাউৰী পুৱাতে হাদৰী আহি তেওঁৰ কোঠাত সোমাইছিলহি। আহিয়েই ফুচফুচাই কৈছিল,
এওঁৰ তাত মিচিমি বিহৰ বটল এটা দেখিছোঁ আই। কালি বহু দেৰিলৈকে মাকৰ সৈতে কথাও পাতি আছে। মোৰ বৰ ভয় লাগিছে আই। ভানুমতীয়ে সাদৰীৰ হাতত ধৰি কৈছিল, তাৰমানে আকৌ চিকাৰৰ আয়োজন চলিছে। কিন্তু এইবাৰ নহ'ব। এই স্নেহালয়ৰ দেৱালত লুকাই থকা ফেটিসাপক এইবাৰ খুটিবলৈ দিয়া নহ'ব। সেয়ে উপযুক্ত সুযোগ পায়েই ৰাধাক উলিয়াই পঠিয়ালে তেওঁ। তাই দূৰত থাকিব, কিন্তু সুখী হৈতো থাকিব, জীয়াইতো থাকিব। ভানুমতীয়ে বিশ্বাস কৰে ৰাধাৰ এই বংশৰ বহু অন্যায়ৰ হিচাপ ল'ব। তাৰ বাবে তাইক অকলে ভালে ৰাখিব লাগিব। সাদৰীৰ বিচক্ষণে তাই এইবাৰ পুনৰ ধূলিসাৎ কৰিলে স্নেহালয়ৰ কাৰোবাৰ অভিসন্ধি। কাষৰীয়া গাঁৱৰ ইমূৰৰ এটা সৰু ঘৰ। ঘৰটোৰ একমাত্ৰ শোৱা কোঠাটোৰ দুজনীয়া পালেং এখনত কুচিমুচি বহি আছে ৰাধা। গাত তাইৰ আজো আইতাকৰ পাতৰ সাজ, হাতত দুপাত খাৰু, কাণত শৰতৰ মাকৰ থুৰীয়া এযোৰ, ডিঙিত এধাৰ জোনবিৰি। দিনটোৰ অত ব্যস্ততাৰ অন্তত এতিয়া এয়া তাই শৰতৰ শোৱনি কোঠাত। আজি প্ৰায় এসপ্তাহৰ আগত শৰতৰ হাতত ধৰি ৰাধা ওলাই আহিছিল স্নেহালয়ৰ পৰা। এটা সপ্তাহ শৰতে কি যে কৰিব লগা হোৱা নাই। তাইক গাঁৱৰ স্কুল অৰুণ ছাৰৰ ঘৰতে থৈ ঘৰটো অলপ মেৰামতি কৰালে। গাঁৱৰ ডেকাহঁতৰ লগত লগ হৈ বিয়াৰ যা যোগাৰো কৰালে। তাৰ মাজতে এদিন স্নেহালয়লৈও গৈছিল যদিও একো ফল নধৰিল। অৱশেষত গাঁৱৰ ৰাইজৰ সহযোগতে আজি ৰাধা শৰতৰ পত্নী। স্নেহালয়ৰ পৰা কানাই আৰু মহামায়া আহি ওলাইছিলহি। অৰুণ ছাৰে কন্যাদান কৰিলে তাইৰ। এইফালে শৰতৰ ঘৰত ধৰিলে সেউতী নবৌৱে। কোনো কাৰো তেজৰ আপোন নহয়, তাৰ পাছতো মৰমৰ বান্ধোনত সকলো নিজৰ। বিয়াৰ অন্তত আজি শৰৎ আৰু ৰাধাৰ প্ৰথম নিশা। কোঠাটোৰ খিৰিকীখন মেল খাইছে। কোঠাটোৰ পাতল বাল্ব এটা জ্বলি আছে যদিও পৰ্যাপ্ত হোৱা নাইহি। খিৰিকীৰ সিপাৰে আকাশত সেয়া পূৰ্ণ জোন। আজি বোলে পূৰ্ণিমা। শৰৎ আৰু ৰাধাৰ বাবেই যেন আজি অধিক উজলি উঠিছে জোনবাই। ৰাধাৰ বুকুতো আজি জোনবাই এটা ওলাইছে। তাই গোটেই দেহ পোহৰাই তুলিছে যেন সি। এপাকত কোঠাটোৰ দুৱাৰখন শব্দ কৰি মেল খালে। শৰৎ সোমাই আহিল। ৰাধাৰ বুকুত আজি যেন মাদল বাজিছে। খিৰিকীৰে অহা ফেৰফেৰীয়া বতাহ এজাকে কঁপাইছেহি। বাল্বটো অফ কৰি শৰৎ উঠি আহিল বিচনাত। জোনাকৰ পোহৰে গোটেই কোঠাটোত অন্য ৰং যেন ছটিয়াইছে। শৰতে সুধিলে, কি ভাবি আছা ৰাধা? একো নাই। কিবা অনুতাপ? নাই। আমাৰ বিয়াখন আইৰ সিদ্ধান্ত মতে হৈছে। তেওঁৰ সিদ্ধান্তত মোৰ বিশ্বাস আছে। শৰতে আহি ৰাধাৰ হাতখন নিজৰ হাতলৈ ল'লে। তোমাৰ নিজাকৈ এখন যুঁজ আছে, মই জানো। স্কুলত থকাৰ পৰাই সেইখন যুঁজ দি আহিছা তুমি। মই সেই বাটত বাধা নহওঁ, সাৰথিহে হ'ম। ৰাধা নিশ্চুপ হৈ ৰ'ল। শৰতে পুনৰ ক'লে, মই সৰুৰে পৰা নিথৰুৱা ৰাধা। অকলে থকাৰ অভ্যাস আছে মোৰ। কিন্তু তুমি আজি অকল মোৰ বাবেই নিথৰুৱা হৈ গ'লা। সকলো থাকিও তুমি আজি অকলে। ৰাধাই বাধা দি ক'লে, তেনেকৈ নক'ব। আজিৰ দৰে পূৰ্ণতা মই যে কেতিয়াও অনুভৱ কৰা নাই। আপুনি মোৰ সমস্ত পৃথিৱী। সজল চকুৰে শৰতে আঁকোৱালি ধৰিলে ৰাধাক। ৰাধাৰ কপাল, চকু, গালত বগাই গ'ল শৰতৰ ওঠ। এসময়ত ৰাধাৰ কোমল ওঠজুৰি সাৱটি ল'লে শৰতৰ নিপোটল ওঠজৰে। লাহে লাহে ওচৰ চাপিল ৰাধা আৰু শৰৎ। বাহিৰত চেঁচা যেন লগা বতাহজাক হঠাৎ উমাল হৈ পৰিল। জোনবাইটো যেন ডাৱৰৰ আঁৰত লুকাল। ৰাধাক শৰতে কাষলৈ টানি আনি আৰু কাষলৈ টানি আনি ল'লে। এসময়ত এক হৈ পৰিল দুটি প্ৰেমিক পক্ষী। জীৱনত প্ৰথমবাৰলৈ অনুভৱ কৰিলে ৰাধাই, বিষৰো এটা মাদকতা আছে। বিষৰো এক সৌন্দৰ্য আছে। বিষৰো এক অনাবিল প্ৰশান্তি আছে। মিলনৰ সেই পৰম ক্ষণৰ অন্তত ঘামত ভিজি থকা শৰতৰ বহল বুকুত মূৰ থৈ শুই গৈছে ৰাধা। ৰাধাৰ চুলিৰ মাজত আঙুলি বুলাই নতুন সময়ৰ সপোন লৈ চকু জপাইছে শৰতে। কাষৰীয়া গাঁৱৰ কাৰোবাৰ ঘৰত ডেগত বাজি থকা চিনেমাৰ গান এটা ৰিণি ৰিণিকৈ ভাহি আহিছে কোঠালৈ। প্ৰিয় শ্ৰোতাসকল,
কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল 28তম খণ্ড। ধন্যবাদ।